নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। আবেদন চলি আছে, আপোনালোকে এতিয়ালৈকে এতিয়াও আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো এটা ভাল খবৰ হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা দিয়ে থাকোঁ। ইয়াত ইণ্ডিয়ান নিউ ৰিক্ৰুটমেণ্ট 2026 হয়। ইয়াত আপোনালোকে গোটেই তথ্যটো এটা ভিডিঅ'তে পাই যাব। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। এতিয়া আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু ইয়াত দেখিব পাৰে ইণ্ডিয়ান মাৰ্ট ৰিক্ৰুটমেণ্ট 2025 সেইটো ডিচেম্বৰত ভেকেঞ্চি ওলাইছিল, কিন্তু এতিয়ালৈকে এপ্লাই চলি আছে। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান মাৰ্ট ৱৰ্ক ফ্ৰম হোম জব 2025 ডিচেম্বৰত ওলাইছিল। আপোনালোকক সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে আৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' বনাই থাকোঁ, চাই থাকিব। ইয়াত দেখিব পাৰিছে যিটো অৰ্গেনাইজেশ্যন যিটো নেম হয় ইণ্ডিয়ান মাৰ্ট হয়, ৰিক্ৰুটমেণ্ট আছে। ইয়াত মানে টোটাল যিটো ভেকেঞ্চি আছে ইয়াত 3890টা ইয়াত ভেকেঞ্চি আছে টোটাল। ইয়াত যিটো কোৱালিফিকেশ্যন হয় 12 পাছ আৰু গ্ৰেজুৱেট। আপুনি যদি 12 পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেট কৰিছে, ছায়েন্সৰ হওক আৰ্টছৰ হওক, সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আৰু এতিয়া চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত দেখিব পাৰিছে অনলাইন এপ্লাই ডেট 7 ডিচেম্বৰত 7 ডিচেম্বৰ 2025 মানে 7 তাৰিখৰ পৰা ডিচেম্বৰত মানে এপ্লাইটো ষ্টাৰ্ট হৈছে। লাষ্ট ডেট আছে এতিয়াও 28 জানুৱাৰীলৈকে। আপোনালোকে 2026 চনৰ জানুৱাৰী 28 তাৰিখলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব আৰু ডিটেইলছত কৈ দিম। ইয়াতে পোষ্ট এণ্ড ভেকেঞ্চি, ইয়াৰ টোটাল ভেকেঞ্চি আছে 3800 প্লাছ আছে। ইয়াত দেখিব পাৰে ইয়াত যিটো ডিপাৰ্টমেণ্ট, দ্য পোষ্ট এণ্ড ডিপাৰ্টমেণ্ট কি আছে, ইয়াত নামবিলাক মই দিওঁ। ৱৰ্ক ফ্ৰম হোম, ইয়াত এছ'চিয়েটেড আছে। এক্সিকিউটিভ চেলছ, ফিমেল কাষ্টমাৰ এছ'চিয়েটেডছ। আৰু ইয়াত আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, এপ্লাই কৰি ল'ব সোনকালে। আৰু ইয়াত দেখিব পাৰে এজ যিটো লিমিট হয় 18 পৰা 40 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। আপোনাৰ বয়স যদি 18 পৰা 40 বছৰ হৈছে অথবা ইয়াৰ মাজত আছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব ল'ব। আৰু যিটো ইণ্ডিয়ান যিটো ৰিক্ৰুটমেণ্ট এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছে, ইয়াত আছে কেণ্ডিডেট মাষ্ট বি 12 এণ্ড গ্ৰেজুৱেট এনি ষ্ট্ৰীম। আপোনালোকে ছায়েন্সৰ হওক আৰ্টছৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ষ্টেট বৰ্ড অৰ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া। আৰু ইয়াত মেনশ্যন কৰি দিয়া আছে পে' স্কেল যিটো আছে 28,000 পৰা 35,000লৈকে আপোনালোকৰ যিটো চেলাৰী পাৰ মান্থ যিটো চেলাৰী এক্সপেক্টেড ইয়াত মেনশ্যন কৰি দিয়া আছে। মানে এক্সপেক্টেড সেইটো ধৰি লোৱা হৈছে, মানে 28,000 পৰা 35,000 পাৰ মান্থ সেইটো আপোনালোকৰ চেলাৰীটো দিব। জব লোকেশ্যন হয় এক্ৰছ অল ইণ্ডিয়া জব হয়। আৰু ইয়াত জব যিটো ফুল টাইম পাৰমানেণ্ট জব হয়, ৱৰ্ক ফ্ৰম হোম, আপোনালোকে ঘৰৰ পৰাই সেইটো জবটো মানে কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ ইয়াত মেল এণ্ড ফিমেলৰ ক্ষেত্ৰত ইয়াত কৈছে প্ৰেচিডেণ্ট এক্সপিৰিয়েঞ্চ যদি থাকে তেনেহ'লে ভাল, যদি নাই তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু এপ্লিকেশ্যন যিটো ফিজ হয়, জেনেৰেল OBC আৰু EWS কাৰণে কোনো ইয়াত এপ্লিকেশ্যন ফিজ নালাগে। SC ST PHৰ কাৰণে ইয়াত কোনো ফিজ নালাগে। আৰু হাউ টু এপ্লাই আৰু কেনেকৈ এপ্লাই কৰিব ইয়াত গোটেইখিনি দিয়া আছে। এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন এপ্লিকেশ্যন দ্য অফিচিয়েল ৱেবছাইট অফ ইণ্ডিয়ান মাৰ্ট ৰিক্ৰুটমেণ্ট, ফিল আউট দ্য এপ্লিকেশ্যন ফ্ৰম অন অৰ বিফ'ৰ দ্য লাষ্ট গাইডলাইনছ। আপোনালোকৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াত কি কোৱা আছে, ইয়াত মানে হু কেন কোনে কোনে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেলছ এণ্ড ফিমেল আৰ ইলিজিবল ফৰ দিছ ৰিক্ৰুটমেণ্ট। হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান মাৰ্ট ৰিক্ৰুটমেণ্ট 2025, কেনেকৈ সেইটো এপ্লাই কৰিব সেইটো ইয়াত মেনশ্যন কৰি দি আছে। অনলাইনৰ যোগেদি আপোনালোকক সেইটো আবেদন কৰিব লাগিব। আৰু যিটো ইম্পৰ্টেণ্ট ডেট প্ৰথমতে মই কৈ দিছোঁ, আৰু ইয়াতো মেনশ্যন কৰি আৰু দিছে ইয়াত 7 ডিচেম্বৰৰ পৰা 2025 7 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অলৰেডি। আৰু লাষ্ট ডেটটো 28 মানে জানুৱাৰী 28 তাৰিখলৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ডেট এণ্ড ইণ্টাৰভিউ এতিয়াও মানে ন'টিচ মেনশ্যন কৰি ইয়াত দেৰাই, ন'টিচ অহা নাই, যেতিয়া হ'ব তোমালোকক জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকক মানে যেতিয়াই আহি থাকিব মানে ডেট এণ্ড ইণ্টাৰভিউ আহিব, তেতিয়া আপোনালোকক কৈ দিম নেক্সট আৰু এটা ভিডিঅ' নি। আৰু লিংকটো আপোনালোকক দি দিম, আপোনালোকে তাৰ পৰা গৈ সম্পূৰ্ণ পাই যাব, মানে দেখিব পাৰিব কেনেকৈ ক'ত এপ্লাই কৰিব পাৰিব। ডিছক্ৰিপশ্যনত পাই যাব, ডিছক্ৰিপশ্যনত হ'ব। নেক্সট আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' আনিম। যদি ভিডিঅ'টো ভাল পায় আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ সহায় হ'ব মই ভাবোঁ, হ'ব।